চোৰাংচোৱাগিৰি কৰাৰ পিছতেই এজন ধৰা পৰিছে CRPF জোৱান প্ৰথমতে ইউটিউবাৰ এতিয়া দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন জোৱানে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ তথ্য আহিছে আৰু এনআইএ তেখেতক ইতিমধ্যে জোৱানজনক গ্ৰেপ্তাৰ কৰিছে ভয়ংকৰ তথ্য ভাৰতৰ কিছুমান নিৰাপত্তাৰ যিবোৰ তথ্য আছিল সেইসমূহ স্পৰ্শকাতৰ তথ্য তেওঁ পাকিস্তানলৈ প্ৰেৰণ কৰিছিল বুলি ইতিমধ্যে এনআইএ প্ৰতিবেদন কৰিছে তেওঁ দীৰ্ঘদিনৰ পৰা পাকিস্তানৰ যি ISI আছে পাকিস্তান সেনা আছে বা সন্ত্ৰাসবাদী আছে তেওঁলোকলৈ কিছু তথ্য প্ৰেৰণ কৰিছিল যিসমূহ তথ্যৰ ভিত্তিত পেহেলগামৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল আৰু তাতোতকৈ ৰহস্যজনক কথা এই যিজন জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে যিজন দেশদ্ৰোহী যিজন CRPFত কৰ্মৰত আছিল তেখেতে কিন্তু পেহেলগাম কাণ্ডৰ যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পেহেলগামৰ আক্ৰমণৰ মাত্ৰ 6 দিন পূৰ্বে পেহেলগামৰ পৰা তেখেতক বদলি কৰা হৈছিল নাম হৈছে মতিৰাম দেশদ্ৰোহী যি ধৰণেৰে প্ৰথম পৰ্যায়ত পেহেলগামৰ আক্ৰমণৰ পিছত এনআইএ এখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনখনত এটা কথা স্পষ্টকৈ কোৱা হৈছিল পেহেলগামৰ আক্ৰমণৰ সময়ছোৱাত দেশৰ পৰা বিভিন্ন ধৰণৰ স্পৰ্শকাতৰ খবৰ একাংশ ভাৰতত থকা লোকে হয়তো সেইসমূহ জাহাজ স্লিপাৰ সেল হ'ব পাৰে পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী হ'ব পাৰে বা কাশ্মীৰত বহি থকা একাংশ বিচ্ছিন্নতাবাদী লোক হ'ব পাৰে অন্যথা আপোনাৰ মোৰ মাজৰ কোনোবা এজন ভাৰতীয় হ'ব পাৰে যি টকাৰ বিনিময়ত পাকিস্তানৰ হাতত বিক্ৰী কৰিছিল এনেকুৱা ভয়ংকৰ তথ্য আহিছিল কিন্তু অত্যন্ত উদ্বেগজনক কথা এতিয়া CRPFৰ ভিতৰতো পাকিস্তানী চোৰাংচোৱা আছে বুলি ইতিমধ্যে প্ৰমাণ হৈছে আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে তেখেতৰ নাম হৈছে মতিৰাম জাট তেওঁ সহকাৰী উপপৰিদৰ্শক হিচাপে আছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত ইমান ডাঙৰ এটা ভয়ংকৰ তথ্য আহিছে উদ্বেগজনক তথ্য আহিছে তেওঁ কিমান তথ্য আটাইতকৈ ডাঙৰ কথা পেহেলগামত যেতিয়া আক্ৰমণ হ'ল পেহেলগামৰ আক্ৰমণৰ 6 দিন পূৰ্বে তেখেত তাৰ পৰা বদলি হৈ আহিছিল সেইটো এটা ৰহস্যজনক কথা কিন্তু এতিয়া তেখেতক চলাই থকা হৈছে পাকিস্তানৰ হৈ গুপ্তচৰ কৰা যি ISI আছে তেওঁৰ সৈতে স্পৰ্শকাতৰ তথ্য আদান প্ৰদান কৰিছিল লগতে তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে কিন্তু 2023 চনৰ পৰা পাকিস্তানৰ হৈ তেওঁ সক্ৰিয়ভাৱে চোৰাংচোৱাগিৰি কৰিছিল আৰু তেওঁৰ সৈতে কথা বতৰা পাতিছিল মোবাইলত মেছেজ প্ৰেৰণ কৰিছিল বিভিন্ন ধৰণে তেওঁ তথ্য প্ৰেৰণ কৰিছিল আৰু তাৰ বিনিময়ত তেওঁলৈ পাকিস্তানৰ ISI হওক পাকিস্তান সেনা হওক সন্ত্ৰাসবাদী হওক তেওঁলোকৰ ফালৰ পৰা মোটা অংকৰ ধন তেওঁলৈ আহিছিল এই তথ্য এনআইএ প্ৰতিবেদনত প্ৰকাশ পাইছে অত্যন্ত উদ্বেগজনক কথা প্ৰথমতে আছিল কেৱল ইউটিউবাৰসকল সকলোৱে চিন্তা কৰিছিল ইউটিউবাৰসকলে টকাৰ বিনিময়ত তেওঁলোকে যিকোনো কাম কৰিব পাৰে দেশ ভ্ৰমণ কৰিব পাৰিলে তেওঁলোকে যি তথ্য লাগে তাকে তেওঁলোকে পাকিস্তানী সেনাক প্ৰদান কৰিছিল পাকিস্তানৰ চোৰাংচোৱা ISI প্ৰদান কৰিছিল সন্ত্ৰাসবাদী সংগঠনসমূহক প্ৰেৰণ কৰিছিল কাৰণ পাকিস্তানৰ সেনা ISI আৰু সন্ত্ৰাসবাদী বেলেগ বুলিবলৈ একো নাই তেওঁলোকে একে ধৰণে কাম কৰি থাকে তিনিটা পক্ষ একেলগে মিলি আছে তেনে পৰ্যায়ত এবাৰ CRPFৰ এজন জোৱান দেশদ্ৰোহী ওলাল তেওঁ দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰ বাবে তেওঁ শপত লৈ যি চাকৰি আৰম্ভ কৰিছিল কিন্তু কেৱল টকাৰ বিনিময়ত তেওঁ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ হাতত বিক্ৰী গ'ল নাম হ'ল মতিৰাম জাট যিজন CRPFত উপপৰিদৰ্শক হিচাপে কৰ্মৰত আছিল আৰু 2023 চনৰ পৰা এনআইএ যিবোৰ তদন্ত কৰিছে তদন্তত স্পষ্ট হৈছে 2023 চনত তেওঁ প্ৰথমতে পাকিস্তানৰ যিটো চোৰাংচোৱা সংস্থা আছে ISI বুলি কয় যিদৰে ভাৰতৰ আছে ঠিক পাকিস্তানৰ ISI আছে সেই ISI সৈতে তেওঁৰ সংযোগ হৈছিল প্ৰথম পৰ্যায়ত মতিৰাম জাটে কিছু তথ্য তেওঁলোকলৈ প্ৰেৰণ কৰিছিল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্যসমূহ ফাদিল কৰিবলৈ পাকিস্তানৰ ISI তেখেতক দায়িত্ব অৰ্পণ কৰিছিল ভয়ংকৰ তথ্য মতিৰাম জাটে তাৰ পিছতে লাহে লাহে টকা যিমানে পাবলৈ ধৰিলে তাৰ পিছত তেওঁ তথ্য প্ৰেৰণ কৰিবলৈ ধৰিলে আৰু এই কথা তেখেতৰ যিটো মোবাইল ফোন কালি এনআইএ জব্দ কৰিছে তাতো কিন্তু এই কথা কোৱা হৈছে তেখেতৰ ধনৰ লেনদেনৰ খবৰ আহিছে হাৱালাৰ জৰিয়তে তেওঁ ধন লৈছিল অন্য পৰিয়ালৰ কিছু সদস্যৰলৈ তেওঁ বাহিৰৰ পৰা দুবাইৰ পৰা তেওঁলৈ পইচা পঠোৱা হৈছিল ট্ৰান্সফাৰ কৰা হৈছিল যিবোৰ লাখ লাখ টকা 2023 চনৰ পৰা 2025 চনৰ ভিতৰত তেখেতৰ একাউণ্টত সোমাইছিল অত্যন্ত ভয়ংকৰ এটা কথা কিমান বা খবৰ দেশৰ ভিতৰুৱা নিৰাপত্তা কিমান খবৰ এজন দেশদ্ৰোহী মতিৰাম জাটে পাকিস্তানলৈ দিছে সেয়া অত্যন্ত উদ্বেগজনক ভয়ংকৰ এটা তথ্য পোহৰলৈ আহিছে কিন্তু তাৰ মাজতো ক'ব লাগিব যে প্ৰথমতে অপাৰেশন মিৰ্জাফৰ বুলি ভাৰতে এটা আৰম্ভ কৰিছিল য'ত দেশদ্ৰোহীসকলক যি টকাৰ বিনিময়ত দেশৰ খবৰ বা আভ্যন্তৰীণ খবৰ কিছুমান স্পৰ্শকাতৰ খবৰ কিছুমান তেওঁলোকে দিছিল যে প্ৰথমতে নাম আহিছিল জ্যোতি মালহোত্ৰা যিগৰাকী কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল আৰু দিল্লীত থকা পাকিস্তানৰ যিটো উচ্চায়ুক্ত আছিল তেওঁলোকৰ যিটো এম্বেসি আছে তাৰ এজন
ইউনিছ বুলি এজনৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ়ি উঠিছিল তাৰ পিছত কেইবাবাৰো তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল বিভিন্ন দুহাই দি পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তানলৈ গৈ পাকিস্তানৰ সহজ সৰল লোকসকলৰ সৈতে তেওঁ পাকিস্তানৰ হৈ পজিটিভ কিছুমান ভাইবছ থকা কিছুমান নিউজ বা তেনেকুৱা ধৰণৰ তেওঁ ভিডিঅ' নিৰ্মাণ কৰিছিল যাতে পাকিস্তানৰ ভাল দিশটো তেওঁলোকে দেখুৱাব পাৰে এনেকুৱা ধৰণৰ কিছুমান কামত তেওঁক সংযোগ কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গৈছিল যে তেওঁ বাংলাদেশত মাটি ক্ৰয় কৰিছিল বাংলাদেশত তেখেতৰ নামত ঘৰবাৰী আছিল আৰু যেতিয়াই 22 এপ্ৰিলত এই ভয়ংকৰ ঘটনাটো যেতিয়া সংঘটিত হ'ল তাৰ পিছত যেতিয়া সমগ্ৰ দেশ জুৰি এনেকুৱা ধৰণৰ দেশদ্ৰোহী আছে বুলি এনআইএ ক'লে এনআইএৰ তদন্তত স্পষ্ট হৈছিল যে বহু খবৰ প্ৰথমতে সন্দেহ কৰা হৈছিল যি কাশ্মীৰৰ যিসকল বিচ্ছিন্নতাবাদী লোক আছে যিসকলে এতিয়াও পাকিস্তানত থাকিব বিচাৰে বা পাকিস্তানক সমৰ্থন কৰে তেনেকুৱা একাংশ লোকে পাকিস্তানক সহায় কৰিছিল বুলি প্ৰথমতে চিন্তা কৰা হৈছিল কিন্তু উদ্বেগজনক তথ্যটো হ'ল যে একাংশ ইউটিউবাৰ শিক্ষিত লোকে দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন যুৱক ধৰা পৰিছিল অন্য কেইবাজনো সোশ্যাল মিডিয়াত সক্ৰিয় লোকক এবাৰ আইএসআই টাৰ্গেট কৰিছিল হেতুলৈকে ঠিকে আছিল তাৰ অপাৰেচন মিৰ্জাফৰ ষ্টাৰ্ট কৰা হৈছিল জ্যোতি মালহোত্ৰাক ধৰা হৈছিল একাংশ লোকক দেশদ্ৰোহী বুলি ঘোষণা কৰা হৈছিল তাৰ মাজত এবাৰ আহিলে দেশৰ যি নিৰাপত্তাৰ দায়িত্বত আছিল সেই নিৰাপত্তাৰ দায়িত্ব থকা এজন সেনা জোৱানে CRPF জোৱানে তেওঁ কিন্তু পাকিস্তানৰ হাতত বিক্ৰী হ'ল আৰু পাকিস্তানলৈ বহু তথ্য প্ৰেৰণ কৰিছিল সেয়া কথা এতিয়া ওলাই আছে এনআইএ তদন্ত কৰি আছে 2023 চনত তেওঁ যেতিয়া প্ৰথম আইএসআই ৰ সংযোগ হৈছিল তাৰ পিছত সোশ্যাল মিডিয়াসমূহ অপাৰেচন সিন্দুৰৰ পাছতেই কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ কৰ্মচাৰীসকলৰ সোশ্যাল মিডিয়াসমূহ নিৰীক্ষণত আছিল আৰু নিৰীক্ষণ যেতিয়া কৰি আছিল তেতিয়াই মতিৰাম জাটক কিছুমান সন্দেহজনক কাৰ্যকলাপ ধৰা পৰিছিল আৰু দীঘলীয়া অনুসন্ধান কৰা হয় আৰু দীঘলীয়া অনুসন্ধানৰ পাছত তেখেতৰ মোবাইল তেখেতৰ অন্য যিসমূহ বেংক একাউণ্ট আছে সেইসমূহ যেতিয়া পৰীক্ষা কৰা হয় তাৰ স্পষ্ট হৈ পৰে যে তেওঁ পাকিস্তানৰ হৈ স্পাই হৈ কাম কৰি আছিল চোৰাংচোৱাগিৰি কৰি আছিল তথ্য প্ৰমাণ এনআইএ লাভ কৰিলে আৰু তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে এটা তেখেতক জেৰা চলাই থকা হৈছে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে কিন্তু ভাবক যিসকল আমাৰ জোৱান আছে সেনা জোৱানসকল আছে তেওঁলোকে সীমান্তত গৈ নিজৰ দেশৰ বাবে বুকুত গুলি পাতি লৈ তেওঁলোকে শহীদ হয় কিমান CRPF জোৱান শহীদ হৈছে অসমৰ কিমান CRPF জোৱান শহীদ হৈছে কিন্তু তাৰ মাজতে একাংশ দেশদ্ৰোহী আছে যিসকলে টকাৰ বাবে পাকিস্তানৰ সৈতে আইএসআইক 2023 চনৰ পিছৰ পৰা বহু তথ্য হয়তো প্ৰেৰণ কৰিছে যাৰ কাৰণে 26 জন যি নিৰীহ আমাৰ লোকৰ প্ৰাণ গ'ল পেহেলগামৰ এই ভয়ংকৰ আক্ৰমণটোত তাতো হয়তো এইজন মতিৰামৰ পৰা বহুত পোৱা তথ্যই পাকিস্তানৰ এই সন্ত্ৰাসবাদীসকলক সহায় কৰিছিল পাকিস্তানৰ সেনা সহায় কৰিছিল আৰু এইটো দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে এই সময়ত অত্যন্ত এটা ভয়ংকৰ সংকেত বুলি পোৱা গৈছে এতিয়া এনআইএ পুনৰ তদন্ত কৰিছে অন্য যিসমূহ দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা সংস্থা আছে তাতো কোনোবা এনেকুৱা ধৰণৰ দেশদ্ৰোহী মিৰ্জাফৰ সোমাই আছে নেকি যিসকলে কেইটামান টকাৰ কাৰণে নিজৰ দেশৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে কেইটামান টকাৰ বাবে তেওঁলোকে নিজৰ দেশৰ কিছুমান আভ্যন্তৰীণ নিৰাপত্তাৰ দিশৰ গোপন তথ্য তেওঁলোকে পাকিস্তানৰ হাতত তুলি দিব পাৰে আৰু এই আৰু এটা তথ্য আহিছে যে ইউটিউবাৰসকল যি পাকিস্তানলৈ গৈছিল পাকিস্তানৰ যি দিল্লী যি তেওঁলোকৰ উচ্চ আয়ুক্ত আছিল তাৰ যিসকল লোক আছিল তেওঁলোকৰ আতিথ্যত তেওঁলোকে ইউটিউবাৰসকল পাকিস্তানলৈ গৈছিল আৰু তেওঁলোকক ৰাজ আতিথ্য দিয়া হৈছিল পাকিস্তানৰ আইএসআই ভাৰতত থকা একাংশ লুভিয়া দেশদ্ৰোহী লোকক এবাৰ টাৰ্গেট কৰিছিল তেওঁলোকৰ টাৰ্গেট এটোৱে আছিল ভাৰতৰ যি সেনা বাহিনী আছে ভাৰতৰ যি চোৰাংচোৱা আছে তেওঁলোকৰ চকুত ধুলি দি কেনেকৈ আমাৰ একাংশ লোককে টাৰ্গেট কৰি তেওঁলোকে এই ভাৰতৰ বিৰুদ্ধে কিছুমান কাৰ্যকলাপ কৰিব পাৰে হেতুৰ তেওঁলোকে মিছন আৰম্ভ কৰিছিল আৰু সেই মিছনত সফল হৈছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএসআই তেওঁলোকৰ নজৰত আছিল জ্যোতি মালহোত্ৰাৰ দৰে একাংশ টকা লোভিয়া ইউটিউবাৰ দেশদ্ৰোহী ইউটিউবাৰ তেওঁলোকৰ নজৰত আছিল মতিৰাম জাটৰ দৰে দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা একাংশ অৰ্থলোভী টকালোভী দেশদ্ৰোহী এনেকুৱা ধৰণৰ তেওঁলোকে টাৰ্গেট কৰিছিল আৰু সেই টাৰ্গেটৰ পিছত তেওঁলোকক সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকৰ এই টকা বা তেওঁলোকৰ যিসমূহ খবৰ তেওঁলোকে দিছিল সেই সময়ৰ ভিত্তিত তেওঁলোকক এটা মোটা অংকৰ ধন দিয়া হৈছিল কোনো ধৰণৰ যি বিচাৰে আসলতে তেওঁলোকক তাকেই দিয়া হৈছিল এই ধৰণৰ ভয়ংকৰ খবৰ এনআইএ তথ্যত আহিছে ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰি দিল্লীৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰিছে
পেহেলগামৰ আক্ৰমণৰ 6 দিন পূৰ্বে পেহেলগামৰ পৰা বদলি হৈ দিল্লীলৈ আহিছিল আৰু দিল্লীতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এনআইএ তেখেতক মাৰাথন জেৰা চলাই আছে কেনেকৈ তেওঁ তথ্য প্ৰেৰণ কৰিছিল সেই সমূহ তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কিন্তু ভয়ংকৰ তথ্য যিসকল সেনা জোৱানৰ ওপৰত বিশ্বাস কৰি সমগ্ৰ দেশবাসী ৰাতি সুখৰ নিদ্ৰাত শুৱে যিসকলে জানে যে আমাৰ সীমান্তত তেওঁলোকে নিৰাপত্তাৰ দায়িত্বত আছে বা আমাৰ আশে-পাশে তেওঁলোকে আমাৰ নিৰাপত্তাৰ দায়িত্বত আছে কিন্তু সেই সকলৰ ভিতৰতো একাংশ দেশদ্ৰোহী সোমাই আছে মুটি ৰাম জাটৰ দৰে যিজন সিআৰপিএফত সহকাৰী উপপৰিদৰ্শক হিচাপে কাম কৰি আছিল কিন্তু তেওঁৰ সংস্পৰ্শ আছিল পোনপটীয়াকৈ পাকিস্তানৰ যি চোৰাংচোৱা সংস্থা আছে আইএছআইৰ সৈতে আৰু 2023 চনৰ পৰা তেওঁৰ যি বেংক একাউণ্টত যেনেকুৱা ধৰণৰ টকাৰ লেনদেন দেখিবলৈ পোৱা গৈছে তাৰ ওপৰত কিন্তু প্ৰথমতে এনআইএ চকু পৰিছিল যে কেনেকৈ বহিৰাষ্ট্ৰৰ পৰা তেখেতৰ একাউণ্টলৈ এই ধনসমূহ আহিছে সেই লিংকত গৈ যেতিয়া এনআইএ তদন্ত কৰিলে তেতিয়া এই তথ্যসমূহ পোহৰলৈ আহিলে আৰু তেখেতৰ ছ'চিয়েল মিডিয়াত যেতিয়া তেখেতে চলাইছিল তেখেতে হোৱাটছআপ হওক ফেসবুক হওক বা এনেকুৱা ধৰণৰ যিসমূহ তথ্য আছে তাত কিছুমান সন্দেহজনক গতিবিধি প্ৰথমতে এনআইএ নজৰত আহিছিল এজন জোৱানৰ তাৰ পিছতেই এনআইএ কিন্তু তেখেতক নজৰত ৰাখিছিল আৰু শেহতীয়াকৈ যেতিয়া স্পষ্টভাৱে প্ৰমাণ হ'ল ডুবাইৰ পৰা তেওঁৰ বেংক একাউণ্টত পইচা সোমাইছে আৰু লগতে হাৱালাৰ জৰিয়তে তেখেতে কেইবাবাৰো কিন্তু পইচা লৈছে সেই তথ্য যেতিয়া এনআইএৰ তদন্তলৈ আহিল এতিয়া স্পষ্ট হৈছে এক দীঘলীয়া অনুসন্ধান পাকিস্তানৰ সৈতে সম্পৰ্ক এজন সিআৰপিএফ জোৱানৰ তাতোতকৈ ভয়ংকৰ কথা কি থাকিব পাৰে যেটো সময়ত আমাৰ সিআৰপিএফৰ যি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আছে যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰাপত্তাৰ বাবে এটা দিশ তেওঁলোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিআৰপিএফ জোৱানসকল আৰু যিসকল আমাৰ ভাৰতীয় সেনা আছে ইণ্ডিয়ান আৰ্মি আছে ইণ্ডিয়ান আৰ্মিৰ পিছতে কিন্তু আমাৰ যিসমূহ ভিতৰুৱা আভ্যন্তৰীণ যিসমূহ স্থান আছে সেই স্থানসমূহ যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় স্পৰ্শকাতৰ ঘটনা যেতিয়া সংঘটিত হয় তাত সিআৰপিএফৰ জোৱানসকলক নিয়োজিত কৰা হয় এবাৰ পাকিস্তানী আইএছআই টাৰ্গেট কৰিছিল সিআৰপিএফক আৰু সিআৰপিএফৰ জোৱান এজনক ইতিমধ্যে তেওঁলোকে ক্ৰয় কৰি লৈছিল তেওঁ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আছিল আৰু ছ'চিয়েল মিডিয়া নিৰীক্ষণত আছিল টকা লাভ কৰিছিল আইএছআই ফালৰ পৰা আৰু অৱশেষত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে কেৱল ইউটিউবাৰে নহয় কোনোবা বিশ্ববিদ্যালয়ৰ ছাত্ৰই নহয় এবাৰ এজন সেনা যিজন নিৰাপত্তাৰ দায়িত্বত থকা এজন লোক মুটি ৰাম জাট যিজনে পেহেলগামতে কিন্তু চাকৰি কৰি আছিল পেহেলগামত থকাৰ সময়ত পেহেলগামৰ কিমান তথ্য তেওঁ তালৈ প্ৰেৰণ কৰিছিল হেতু এনআইএ তদন্ত চলাই আছে সেই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁ অন্য কোনোবা দেশলৈ তেনেকুৱা তথ্য প্ৰেৰণ কৰিছিল নেকি সেই ক্ষেত্ৰতো কিন্তু ইতিমধ্যে এনআইএ তেওঁৰ তদন্তত প্ৰতিবেদনত প্ৰকাশ পাব কিন্তু প্ৰথমতে 25 তাৰিখ এপ্ৰিলৰ 26 নে 27 তাৰিখৰ দিনাখনে এনআইএ এখন তদন্ত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিল য'ত কিন্তু এটা কথা স্পষ্টকৈ কোৱা হৈছিল দেশৰ ভিতৰৰ পৰা কিছুমান খবৰ পাকিস্তানলৈ গৈছিল দেশৰ ভিতৰৰ পৰা একাংশই পাকিস্তানলৈ খবৰ পঠাইছিল সেই কথা কিন্তু আজি আখৰে আখৰে প্ৰমাণ হৈছে আৰু হয়তো পেহেলগাম আক্ৰমণৰ ক্ষেত্ৰত এজন জ্যোতি মালহোত্ৰাতকৈ ভয়ংকৰ হ'ব পাৰে এজন যি মতিৰাম জাট যিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কাৰণ তেওঁ দীৰ্ঘদিন ধৰি পাকিস্তানতে কাম কৰি পেহেলগামতে কাম কৰি আছিল আৰু পেহেলগামত আক্ৰমণ কাম কৰি থকা সময়ছোৱাত তেওঁ কিমান তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিলে পেহেলগামৰ সেই অঞ্চলখিনি যোনখিনি অঞ্চলত সেই ভয়ংকৰ আক্ৰমণটো হ'ল সেই অঞ্চলখিনিক টাৰ্গেট কৰি ল'ব পাৰি তাত কিমান সময়ত মানুহ থাকে তাত নিৰাপত্তা ৰক্ষী থাকে নে নাথাকে এনেকুৱা ধৰণৰ হয়তো তথ্য তেওঁ তালৈ প্ৰেৰণ কৰাৰ সন্দেহ ইতিমধ্যে এনআইএৰ ফালৰ পৰা কৰা হৈছে 6 দিন পূৰ্বে তেওঁ তাৰ পৰা ৰহস্যজনকভাৱে বদলি হৈ পেলাই আহিছিল দিল্লীলৈ আৰু দিল্লীতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে এজন দেশদ্ৰোহী নতুনকৈ ধৰা পৰিছে যি অপাৰেশ্যন মিৰ্জাফৰ চলোৱা হৈছিল ভাৰতৰ সেনাৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা এই অপাৰেশ্যন মিৰ্জাফৰত এবাৰ সকলোকে আচৰিত কৰি এজন সিআৰপিএফ জোৱান ধৰা পৰিছে সচৰাচৰ কেতিয়াও আমাৰ দেশৰ যিসমূহ সেনা জোৱান আছে সিআৰপিএফ জোৱান আছে আৰক্ষী আছে এনেকুৱা সময়ৰ ভিতৰত কেতিয়াও দেশদ্ৰোহী দেখিবলৈ পোৱা নাযায় কিন্তু এবাৰ ঘটনা কিছু বিষম কাৰণ যিজনৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন লোকেই পাকিস্তানৰ আইএছআই হাতত বিক্ৰী কৰিছিল আৰু পাকিস্তানলৈ তেওঁ তথ্য প্ৰেৰণ কৰিছিল আৰু সম্পূৰ্ণ তথ্য ইতিমধ্যে এনআইএৰ হাতত পৰিছে এনআইএ তদন্ত কৰিব তদন্ত কৰি থকাৰ সময়তেই অন্য কিছুমান লোক তাত জড়িত হৈ আছে নেকি সেয়াও স্পষ্ট হ'ব পৰৱৰ্তী প্ৰতিবেদনত এতিয়া কথা হ'ল পেহেলগাম আক্ৰমণে বহুতৰ মুখা খুলিছে পেহেলগাম আক্ৰমণৰ পিছতে কেন্দ্ৰীয় চৰকাৰ কঠোৰ হৈছে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈছে সকলোৰে বিৰুদ্ধে কঠোৰ হৈছে কিন্তু দেশৰ ভিতৰত থকা একাংশ বিভীষণৰ কাৰণে আমাৰ দেশবাসী অসুবিধাত পৰিছে কাৰণ তেওঁলোকেই খবৰ প্ৰেৰণ কৰিছিল য'ত একাংশ ইউটিউবাৰ আছে
একাংশ ছাত্ৰ আছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছে একাংশ সোশ্যাল মিডিয়াত সক্ৰিয় ব্যক্তি আছে লগতে এজন CRPF জোৱান আছে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকলৈ লৈ আহো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰিয়াৰ পৰা মনোৰঞ্জনলৈকে এই মুহূৰ্তত জনালো এটা ডাঙৰ খবৰ CRPFত এবাৰ পাকিস্তানৰ চোৰাংচোৱা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁৰ নাম হৈছে মুটিৰাম জাট ধন্যবাদ